ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আহিন মাহ 2025ৰ মেঘ আৰু বৃষ ৰাশিৰ মাহিকীয়া ৰাশিফল বিস্তৃত বৰ্ণনাৰ সৈতে বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আৰু মোৰ ভিডিঅ কেনে পাইছে কমেন্টত জনাওক যদি ভাল পাইছে তে লাইক কৰিব বুলি আশা ৰাখিছো এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো মেঘ ৰাশি আহিন মাহৰ মাহিকীয়া ৰাশিফল সামগ্ৰিক বিশ্লেষণ আহিন মাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এটা গতিশীল আৰু পৰিৱৰ্তনশীল সময় হ'ব এই মাহত আপোনাৰ উৎসাহ আৰু সাহস বৃদ্ধি পাব যিয়ে নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাত সহায় কৰিব গ্ৰহৰ গতিবিধিৰ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব কিন্তু অত্যাধিক আপুনি হোৱা বা অতি হোৱা নকৰিব তাৰ পৰা আপুনি সাৱধান হ'ব লাগিব অলপ আহিন মাহৰ মাজভাগত শুক্ৰ আৰু মংগলৰ যোগে আপোনাৰ ব্যক্তিত্ব উজ্জ্বল কৰিব আৰু মাহৰ শেষৰ ফালে বৃহস্পতিৰ শুভ প্ৰভাৱে সফলতাৰ পথ মুকলি কৰিব সামগ্ৰিকভাৱে এই মাহ ধৈৰ্যৰ পৰিকল্পনাৰ সৈতে আগবাঢ়িলে উন্নতিৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আজি এই মাহটোত বিশেষকৈ পিতৃ আৰু মাতৃৰ সৈতে সম্পৰ্ক আপোনাৰ এই মাহটোত মজবুত হ'ব আহিনৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্যৰো হ'ব পাৰে কিন্তু আলোচনাৰ জৰিয়তে সমাধান সম্ভৱ হ'ব বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বৃদ্ধি পাব এই মাহত আৰু নতুন বন্ধুত্ব গঢ়ি উঠাৰো সম্ভাৱনা আছে মাহৰ শেষৰফালে পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে উপদেশ হৈছে এই মাহটোৰ কাৰণে আপোনাৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ধৈৰ্য ধৰি সকলোৰে মতামত সন্মান কৰক প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আহিন মাহ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এক বিশেষ মিশ্ৰিত ফল প্ৰদান কৰিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা দেখিব বিশেষকৈ এই আহিন মাহৰ মধ্যভাগত এই ফল পোৱাৰ সম্ভাৱনা বেছি দেখিব কিন্তু আপুনি বেছি হোৱা কৰাৰ পৰা বিৰত থাকিব বিবাহিত জীৱনত সংগীৰ সৈতে আৱেগিক সংযোগ এই মাহত বৃদ্ধি পাব কিন্তু সৰু সুৰা কথাত বিবাদৰ পৰা অলপ সাৱধান হ'ব লাগিব মাহৰ তৃতীয় সপ্তাহত ৰোমান্টিক মুহূৰ্তৰ সুযোগ আছে উপদেশ সংগীৰ কথা মনোযোগ দি শুনা আৰু মৰম চেনেহেৰে সম্পৰ্কক মজবুত কৰক এই মাহটোত শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহ উৎপাদনশীল হ'ব পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে এই মাহ শুভ হ'ব আহিনৰ প্ৰথম 2 সপ্তাহত নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব কিন্তু মাহৰ শেষৰ ফালে মনোযোগ বিক্ষিপ্ত হ'ব পাৰে যাৰ বাবে কাৰ্যসূচী বা আপুনি মানি চলাটো আপোনাৰ নিয়মানুৱৰ্তিতা মানি চলাটো উপযোগী হ'ব ছাত্ৰসকলে বা ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে আবেদন কৰাৰ পৰিকল্পনা থাকিলে এই মাহত মধ্যভাগত শুভ ফল দেখা পাব উপদেশ হৈছে নিয়মিত পঢ়া শুনা অভ্যাস এই মাহটোত গঢ়ি তোলক আৰ্থিক দিশত আহিন মাহ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে মধ্যম ফলদায়ক হ'ব আয়ৰ উৎস সম্ভাৱনা আছে কিন্তু ব্যয় নিয়ন্ত্ৰণ কৰাটো জৰুৰী হ'ব বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক বিশেষকৈ ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকক মাহৰ শেষৰ ফালে পৰিয়ালৰ কোনো অনুষ্ঠানৰ বাবে ব্যয় বাঢ়িব পুৰণি ঋণ পৰিশোধৰ বাবে এই মাহৰ মধ্যভাগ উপযুক্ত হ'ব উপদেশ হ'ব আৰ্থিক পৰিকল্পনা কৰি বাজেট মানি চলক কৰ্মক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহ উন্নতিৰ সুযোগ আনিব নতুন প্ৰকল্প বা দায়িত্ব লাভৰ সম্ভাৱনা আছে সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব চাকৰিৰ সলনিৰ কথা যদি ভাবিছে তেন্তে মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত সুযোগ বিচাৰিব পাৰে আপুনি কিন্তু অত্যাধিক আত্মবিশ্বাসৰ বাবে সিদ্ধান্তত ভুল হ'ব পাৰে উপদেশ হৈছে দলীয় কামত মনোযোগ দিয়ক আৰু সময়তে কাম সম্পন্ন কৰক
ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে আহিন মাহত বেছি মিশ্ৰিত ফল প্ৰদান কৰিব। মানে আপোনাৰ আহিন মাহটোত এই মাহটোত আপুনি এটা মিশ্ৰিত ফল লাভ কৰিব পাৰিব। নতুন অংশীদাৰী বা চুক্তিৰ সম্ভাৱনা আছে এই মাহটোত, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। মাহৰ প্ৰথম সপ্তাহত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা স্থগিত ৰাখক। মাহৰ শেষৰ ফালে বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে ব্যৱসায়ৰ উন্নতি আছে এই মাহটোত। উপদেশ হৈছে নতুন পৰিকল্পনাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। স্বাস্থ্যৰ দিশৰ পৰা আহিন মাহ সাৱধান হ'বলগীয়া মাহ। মানসিক চাপ আৰু ক্লান্তিৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ প্ৰথম 2টা মাহত পেটৰ সমস্যা আৰু হজমৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত ব্যায়াম আৰু যোগাসনৰ জৰিয়তে আপুনি শৰীৰৰ যি শক্তি বজাই ৰাখক। মাহৰ শেষৰ ফালে স্বাস্থ্যৰ উন্নতি হ'ব। উপদেশ হৈছে সুষম খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণৰ পানীৰ পান কৰক। আৰু আপোনাৰ এই মাহটোৰ জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙ্গলবাৰে হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰত পূজা আগবঢ়াওক। লাল বা কমলা ৰঙৰ কাপোৰ পৰিধান কৰক, যিয়ে আপোনাৰ শক্তি বৃদ্ধি কৰিব। পূৰ্ণিমাৰ দিনা চন্দ্ৰদেৱৰ পূজা কৰি দুগ্ধ দান কৰিব। আৰু গুৰু শুভ প্ৰভাৱৰ বাবে বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্তু দান কৰিব। প্ৰতিদিন সূৰ্যদেৱক আপুনি জল অৰ্পণ কৰিব এই মাহটোত। তেনে কৰিলে আপুনি এই মাহটোত অশুভ ফল কমি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰটো ৰাশি বৃষ ৰাশিৰ আহিন মাহৰ ৰাশিফল। সামগ্ৰিক বিশ্লেষণ: বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিন মাহ স্থিৰতা আৰু পৰিকল্পিত পদক্ষেপৰ সময় হ'ব। শুক্ৰৰ শুভ প্ৰভাৱে আপোনাৰ জীৱনত সৌন্দৰ্য আৰু সমৃদ্ধি আনিব। এই মাহত আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব পাৰিব। কিন্তু মাহৰ মধ্যভাগত শনিৰ প্ৰভাৱত কিছু প্ৰতিবন্ধকতা আহিব পাৰে, যাক শান্ত মনেৰে মোকাবিলা কৰিব লাগিব। মাহৰ শেষৰ ফালে সকলো সফলতা আৰু আনন্দৰ সম্ভাৱনা বৃদ্ধি পাব। সামগ্ৰিকভাৱে এই মাহত সাৱধানে আৰু পৰিকল্পনাৰে আগবাঢ়িলে আপুনি লাভৱান হ'ব পাৰিব। ব্যক্তিৰ জীৱনত আহিন মাহ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আনিব। পৰিয়ালৰ সদস্যৰ সৈতে মধুৰ সম্পৰ্কৰ হ'ব এই মাহটোত আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। মাহৰ প্ৰথম সপ্তাহত পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। বন্ধুৰ সৈতে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণৰ সুযোগ পাব। মাহৰ শেষৰ ফালে কোনো আত্মীয়ৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। উপদেশ হৈছে পৰিয়ালৰ সৈতে মুকলি আলোচনা কৰি সম্পৰ্ক শক্তিশালী কৰক। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিন মাহ ৰোমান্টিক হ'ব। এই আহিন মাহ ৰোমান্টিক হ'ব যিসকলে প্ৰেমৰ ক্ষেত্ৰত। অবিবাহিতসকলে নতুন সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হ'ব। বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত বিবাহিত জীৱনত সংগীৰ সৈতে আৱেগিক সংযোগ গভীৰ হ'ব। প্ৰেমৰ মাহ হিচাপে এই মাহটো পৰিণত হ'ব। মাহৰ মধ্যভাগত সৰু সুৰা মতানৈক্য হ'ব পাৰে, কিন্তু শান্ত মনেৰে সমাধান কৰিব পাৰিব এই মাহটোত। মাহৰ শেষৰ ফালে সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনাও এই মাহটোত কৰিব পাৰে। উপদেশ হৈছে প্ৰেমত সততা আৰু বিশ্বাস বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ ছাত্ৰীৰ বাবে এই মাহ কঠোৰ পৰিশ্ৰমৰ হ'ব। পঢ়া শুনাত স্থিৰতা আৰু মনোযোগ বজাই ৰাখিলে সফলতা লাভ কৰিব পাৰিব। মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শুভ সময়। উচ্চ শিক্ষাৰ বাবে আবেদন বা গৱেষণাৰ কামত অগ্ৰগতি হ'ব পাৰে। মাহৰ মধ্যভাগত মনোবিক্ষেপৰ সম্ভাৱনা থাকিব পাৰে। উপদেশ হৈছে নিয়মিত পঢ়াৰ সময়সূচী মানি চলক আৰু বিশেষজ্ঞৰ পৰামৰ্শ লওক। আহিন মাহৰ আৰ্থিক দিশত বৃষ ৰাশি কেনেকুৱা হ'ব? আৰ্থিক দিশত আহিন মাহ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে স্থিৰতা আনিব। আয়ৰ নতুন উৎসৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব পাৰে, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিব লাগিব। মাহৰ মধ্যভাগত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। মাহৰ শেষৰ ফালে সম্পত্তিৰ সৈতে জড়িত বিষয়ত লাভ হ'ব পাৰে। উপদেশ হৈছে আৰ্থিক পৰিকল্পনাৰ জৰিয়তে সঞ্চয় বৃদ্ধি কৰক। কৰ্মক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই আহিন মাহ সুযোগৰ মাহ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰিব আৰু লাভৰ সম্ভাৱনাও দেখা যায়। সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। চাকৰিৰ সলনিৰ
কথা ভাবিলে মাহৰ তৃতীয় সপ্তাহত সুযোগ বিচাৰক আপুনি। কিন্তু অত্যাধিক কামৰ চাপৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। উপদেশ হৈছে সময়ৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে আহিন মাহত লাভজনক হ'ব। নতুন প্ৰকল্প অংশীদাৰীৰ সুযোগ আহিব, কিন্তু সকলো চুক্তি পৰীক্ষা ভালদৰে কৰিব। মাহৰ মধ্যভাগত ব্যৱসায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব পাৰে। গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে ব্যৱসায়ৰ উন্নতি হ'ব। মাহৰ শেষৰ ফালে আৰ্থিক লাভৰ সম্ভাৱনা বৃদ্ধি পাব। উপদেশ হৈছে নতুন বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আহিন মাহ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে সাৱধানতাৰ প্ৰয়োজন আছে। ঘৰুৱা সমস্যা, মানসিক চাপৰ সম্ভাৱনা। মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত অত্যাধিক ক্লান্তিৰ পৰা বিৰত থাকিব। নিয়মিত ব্যায়াম আৰু ধ্যানৰ জৰিয়তে শৰীৰ আৰু মনৰ সতেজতা বজাই ৰাখক। মাহৰ শেষৰ ফালে স্বাস্থ্যৰ উন্নতি হ'ব। উপদেশ হৈছে সুষম খাদ্য আৰু পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। জ্যোতিষৰ উপায় হৈছে প্ৰতি শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰক আৰু গুৰু দান কৰক। সেউজীয়া বা বগা ৰঙৰ কাপোৰ পিন্ধক বা যিয়ে আপোনাক শান্তি প্ৰদান কৰিব। পূৰ্ণিমাৰ দিনা চন্দ্ৰদেৱৰ পূজা কৰিলে দুগ্ধ দান কৰক। শনিবাৰে হনুমান মন্দিৰত তেল প্ৰদীপ জ্বলাওক আৰু প্ৰতিদিন সূৰ্যদেৱক আপুনি জল অৰ্পণ কৰক। এনে কৰিলে আপুনি এই মাহত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ এই মাহটো বৃষ ৰাশি আৰু মেষ ৰাশিৰ বাবে শুভ হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।